নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই আপোনালোকক নৱগ্ৰহ চেণ্টাৰলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ৰাশিফল। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 17 এপ্ৰিল 2019 চন আৰু অসমীয়া বহাগৰ 3 তাৰিখ 1941 শক। বুধবাৰ শুক্লপক্ষ ত্ৰয়োদশী তিথি। ৰাতি প্ৰায় 8:30 বজাৰ পিছত শুক্লা চতুৰ্দশী তিথি হ'ব। উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু ৰাতি 10 বজাৰ পিছত হস্তা নক্ষত্ৰ হ'ব। ধ্ৰুৱযোগ আৰু কৌলভকৰণ সন্ধ্যা 5:02 পাছত ব্যাঘাত যোগ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মানৱগণ, বান্দৰৰ অস্থি আৰু বায়ুযোগ হ'ব। পুৱা 5:08 পাছত কন্যা ৰাশি, শূদ্ৰবৰ্ণ আৰু ৰাতি 10 বজাৰ পাছত কন্যা ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ আৰু মহিষৰ অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া বেশ্যা যোগ হ'ব। ৰাতি 10 বজাৰ পাছত প্ৰতিহীনা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে অশুভ দিন। খাদ্যত আজি বেঙেনা, মাটিমাহ আৰু মাছ মাংস নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ হ'ল সম্পূৰ্ণ সাৰ্বজনীন। ইয়াত উল্লেখিত ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰি আনন্দিত হওক আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব। আৰোগ্য, পুৰণি ৰোগ নিৰাময়, পুণ্যকৰ্ম, অৰ্থাগম, ধন আদি নানা প্ৰাপ্তি আৰু বাঞ্ছা পূৰণৰ যোগ বিদ্যমান। ভ্ৰমণত সাৱধানতা লওক কাৰণ সম্পদ আৰু স্বাস্থ্যহানিৰ আশংকা দেখা যায়। বিদ্যাৰ্থীয়ে মূল্যৱান দ্ৰব্যহানিৰ পৰা সাৱধানতা লোৱা উচিত। বন্ধুৰ লগত বিবাদৰ যোগো বিদ্যমান। ভ্ৰমণ কষ্ট আৰু ব্যাধিক্য যোগ। প্ৰেমত স্বাস্থ্যত দুৰ্বলতা থাকিলেও আনন্দ অব্যাহত থাকিব। স্থান মান অক্ষত থাকিব, কিন্তু অকস্মাত আনন্দত ব্যাঘাত প্ৰাপ্তিৰ পৰাও সতৰ্ক হোৱা উচিত। ধন ক্ষয়ো অব্যাহত থাকিব। পাৰিবাৰিকত আৰ্থিক উন্নতি থাকিলেও নানা কাৰণত ব্যয় বৃদ্ধি। শুভ কৰ্মতো ধন ক্ষয়। সামাজিক কৰ্মত বন্ধু বৃদ্ধি, সন্মান লাভ, সন্তানৰ কৃতিত্বত সুখ লাভ। ব্যৱসায়ত স্থবিৰতা, উপাৰ্জনহীন, নানা কাৰণত ধন ক্ষয়, অশুভ দিন। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 4 সংখ্যা অশুভ। বৃষ ৰাশি। আজি বৃষ ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা লওক। পুণ্যকৰ্মত অৰ্থ ব্যয় আৰু ব্যস্ততা। অশুভ সংবাদ লাভত দুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ ক্ৰীড়া, নৃত্য, বাদ্য আদিত কৃতকাৰ্যতা লাভ। সাহিত্যত থকাসকলৰো যশস্যা বৃদ্ধিৰ যোগ। বৃষ ৰাশিৰ জাতিকাৰ শুভ ফল অধিক। প্ৰেমৰ পৰিৱেশত ক্ৰমোন্নতি হ্ৰাসৰ যোগ। প্ৰিয়জনৰ সংগ লাভ হ'লেও হ'ব পৰা বিভিন্ন ক্ষতিৰ পৰা সাৱধানতা লোৱা উচিত। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ বিদ্যমান। ধৰ্মীয় কৰ্ম, সামাজিক কৰ্মত বন্ধু বৃদ্ধি আৰু ধন লাভ, সন্তানৰ কৃতিত্ব লাভ। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, কিন্তু চোৰ আৰু অগ্নিৰ পৰা সাৱধানতা লোৱা উচিত। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। মিথুন ৰাশি। আজি মিথুন ৰাশিৰ ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। বাঞ্ছিত সম্পদ লাভ। ধৰ্মীয় কৰ্ম, কোনো উৎসৱত যোগদান কৰিও আনন্দিত হ'ব পাৰিব। যান বাহন সুখ লাভ। বিদ্যাৰ্থীৰ চকু, দাঁত আদিৰ ৰোগ আৰু অশান্তি বৃদ্ধিৰ যোগ আছে। যদিও বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। সন্মান আৰু ধন বৃদ্ধিৰ যোগো বিদ্যমান। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু স্বাস্থ্যভাৱ অশুভ। অকস্মাত আনন্দত ব্যাঘাতৰ যোগো বিদ্যমান। ব্যাধিক্য যোগ। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, যদিও নানা কাৰণত অধিক অৰ্থব্যয়ৰ যোগ দেখা যায়। পুণ্যকৰ্মত যোগদান, আত্মীয় তথা বন্ধুৰ সংগত আনন্দ বৃদ্ধি। ভ্ৰমণ যোগ। ব্যৱসায়ত নতুন আঁচনি লাভত আশা বৃদ্ধি, যদিও উপাৰ্জনৰ স্থবিৰতা আৰু ব্যয় বৃদ্ধিৰ যোগ আছে। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। বাঞ্ছিত বস্ত্ৰ, দ্ৰব্য, সম্পদ আদি লাভত আনন্দ থাকিব। ধন আদি লাভৰ যোগো আছে। বিভিন্ন পৰিৱেশত সফলতা থাকিব, কিন্তু কৰ্ম পৰিৱৰ্তন আৰু ব্যাধিক্য যোগো বিদ্যমান। সামাজিক ক্ষেত্ৰত নানা বাধা আৰু অশান্তি বৃদ্ধি। ধন ক্ষয়। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ অনুন্নত। নানা কৰ্মত ব্যস্ততা বৃদ্ধি। গীত, নৃত্য আৰু সাহিত্যত কৃতকাৰ্যতা লাভ। যশস্যা বৃদ্ধি আৰু সন্মান প্ৰাপ্তিৰ যোগ আছে।
প্ৰেমৰ পৰিৱেশত সামান্য ক্ৰমোন্নতি থাকিব যদিও উল্লেখযোগ্য পৰিৱৰ্তন দেখা নাযায়। আত্মীয়ৰ পীড়া বৃদ্ধি আৰু নানা বাধাৰ বাবেও অশান্তি বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিকত সুখ আনন্দ অব্যাহত থাকিব। মনোবাঞ্ছিত সম্পদ প্ৰাপ্তিটো আনন্দ, ধন লাভ, বিলাস আৰু ভ্ৰমণ। শুভ দিন। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় থাকিব। পৰিৱেশত পৰিশ্ৰম থাকিব। ব্যৱসায় সম্প্ৰসাৰণ আৰু শুভ কৰ্মৰ আয়োজন। শুভ দিন। শুভ ৰং কফি। শুভ সংখ্যা 8 আৰু 4 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি কোনো নখ দাঁত থকা জন্তুৰ আঘাতৰ পৰা সতৰ্ক থকা উচিত। যান বাহনৰ পৰাও সতৰ্কতা লওক। কোনো সংবাদত দুখ, ব্যয় বৃদ্ধি হলেও বাঞ্ছা পূৰণত আনন্দ থাকিব। বিদ্যাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। বিদ্যাৰ পৰিৱেশ অনুন্নত হলেও ক্ৰীড়া, নৃত্য, নাট্য আৰু বাদ্য আদিত কৃতকাৰ্যতা আৰু যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা পাব। প্ৰেমৰ পৰিৱেশত সামান্য স্থবিৰতা দেখা যায়। প্ৰিয় ব্যক্তিৰ বিচ্ছেদৰ দুশ্চিন্তা বৃদ্ধি, কিন্তু আপোনাৰ স্থান আৰু মানত অকণো আঘাত নহয়, বৰঞ্চ বৃদ্ধি হোৱাৰ যোগহে বিদ্যমান। পাৰিবাৰিকত সুখ আৰু আনন্দ অব্যাহত থাকিব। গৃহ উন্নতি, সন্তানৰ পৰাও সুখ বৃদ্ধি, বাঞ্ছা সিদ্ধি। সামাজিক ক্ষেত্ৰত বন্ধন ভয় আৰু ব্যয়াধিক্য যোগ। ব্যৱসায়ত বিভিন্ন উৎসৰ পৰা ধন প্ৰাপ্তি, কিন্তু সঞ্চয়হীনতা, নানা কাৰণত ব্যয় বৃদ্ধি আদি মিশ্ৰফল লাভৰ যোগ। শুভ ৰং হালধীয়া। শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। কন্যা ৰাশি। আজি কন্যা ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ, যান বাহন আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ, ব্যস্ততা আৰু ধন ব্যয়, কিন্তু কোনো ব্যক্তিৰ লগত হ'ব পৰা বিবাদৰ পৰা সাৱধানতা লওক। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ হলেও নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ বাবে উদ্বিগ্নতা বৃদ্ধি আৰু বন্ধু বিৰোধৰ যোগ আছে। প্ৰেমত নানা বাধা আৰু আত্মীয়ৰ বিৰোধিতা, বিপৰীত পক্ষৰ পৰা নানা ক্ষতিৰ যোগ। আপোনাৰ স্থান আৰু মানৰ সামান্য হ্ৰাস হলেও বিশেষ ক্ষতিৰ সন্মুখীন নহয়। পাৰিবাৰিকত পৰিৱেশ উন্নত থাকিব। শুভ কৰ্মত যোগদান, বাঞ্ছা পূৰণ, আত্মীয়ৰ সংগপ্ৰাপ্তি, বন্ধু বৃদ্ধি আৰু সুখাদ্য লাভ। ব্যৱসায়ত বিশেষ উন্নতি পৰিলক্ষিত নহয়। উপাৰ্জন থাকিব, কিন্তু মনোবাঞ্ছিত নহব। অন্যহাতে নানা কাৰণত ধন ক্ষয়ো অব্যাহত থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা 5 আৰু 4 সংখ্যা অশুভ। তুলা ৰাশি। আজি তুলা ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ, যান বাহন আদি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। বাঞ্ছিত সম্পদ লাভৰ ক্ষেত্ৰত অধিক ধন ব্যয়ৰ যোগ দেখা যায়। অৰ্থ আদি নানা লাভ, সামাজিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি আৰু নানা দুখ, ক্লেশ বৃদ্ধি। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশত জটিলতা বৃদ্ধি, বাঞ্ছিত ধন, দ্ৰব্য আৰু সন্মান লাভ, বন্ধুৰ সংগত আনন্দ বৃদ্ধি। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ উন্নতি দেখা নাযায়, কিন্তু বাঞ্ছিত সংযোগ লাভ হ'ব আৰু আশা থাকিব। পাৰিবাৰিক পৰিৱেশত ভাতৃস্থানীয় কোনো ব্যক্তিৰ বাবে ধন ব্যয়ৰ যোগ আছে। বিভিন্ন উৎসৰ পৰা অৰ্থগমো অব্যাহত থাকিব। ভ্ৰমণ, ব্যৱসায় উন্নত, নানা উপায়েৰে ধন লাভ, সঞ্চয় বৃদ্ধি, ঋণ আদায় আদি শুভ দিন, কিন্তু স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব। বস্ত্ৰ, দ্ৰব্য আদি নানা প্ৰাপ্তিত আনন্দ বৃদ্ধিৰ যোগ আছে। কৰ্ম পৰিৱৰ্তন আৰু অৰ্থ, বুদ্ধি আদি হানিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশৰ বিশেষ উন্নতি দেখা নাযায়, কিন্তু নৃত্য, সাহিত্য আৰু বাদ্য আদিত সুনাম অব্যাহত থাকিব। বন্ধু আৰু অৰ্থ বৃদ্ধি। প্ৰেমত ক্ৰমোন্নতি থাকিব। প্ৰিয়জনৰ সংগপ্ৰাপ্তিৰ যোগ আছে। আশা বৃদ্ধি। মিশ্ৰফল লাভৰ দিন। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, সন্তানৰ কৃতিত্বত আনন্দ লাভ, কিন্তু নানা কাৰণত ধন ক্ষয়। সামাজিক ক্ষেত্ৰত আনন্দ বৃদ্ধি, শত্ৰু নাশ, বন্ধু বৃদ্ধি আৰু কাৰ্যসিদ্ধিৰ যোগ আছে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, বাঞ্ছিত সঞ্চয় থাকিব। নানা উৎসৰ পৰা ধন বৃদ্ধি আৰু অকস্মাত সৌভাগ্য লাভৰ যোগো বিদ্যমান, কিন্তু চোৰৰ পৰাও সাৱধান হোৱা উচিত। শুভ ৰং হালধীয়া। শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। ধনু ৰাশি। আজি ধনু ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ, অগ্নি, জীৱ জন্তু আদি নানা আঘাতৰ আশংকা দেখা যায়। পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, বাঞ্ছা পূৰণ, ৰাজভয় আৰু ভ্ৰমণ। বিদ্যাৰ্থীৰ শুভ দিন, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা পাব। সৎ বন্ধু লাভ আৰু বন্ধুৰ সহযোগিতাত আনন্দও থাকিব। বাঞ্ছিত অৰ্থ, দ্ৰব্য প্ৰাপ্তি। প্ৰেমত স্বাস্থ্যভাৱ অশুভ হলেও প্ৰিয়জনৰ সংগপ্ৰাপ্তিত আনন্দ থাকিব। অধিক অৰ্থ ব্যয়ৰ যোগ আছে। ধনুৰাশিৰ জাতিকাৰ সামান্য অশুভ ফল লাভৰ যোগ। পাৰিবাৰিকত সুখ থাকিব, ব্যস্ততা থাকিব, বিত্ত লাভ, বাঞ্ছিত দ্ৰব্য লাভ, আত্মীয়ৰ সংগ লাভ আদি শুভ ফল লাভৰ দিন। ব্যৱসায়ত সামান্য উপাৰ্জন থাকিব যদিও পৰিশ্ৰম অধিক হোৱাৰ সম্ভাৱনা অধিক, ব্যয় আৰু চিন্তা বৃদ্ধি। শুভ ৰং হালধীয়া। শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাই অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। ধন আৰু সম্পদ লাভত বাঞ্ছা পূৰণ, পুণ্যকৰ্মত ব্যস্ততা, সামান্য উদৰ ৰোগৰ পৰাও সাৱধানতা লোৱা উচিত।
বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব, কিন্তু আত্মীয়ৰ পীড়াও থাকিব। ক্ৰিয়া, নাট্য, নৃত্য, বাদ্য আদিত যশস্যা বৃদ্ধি আৰু আনন্দ লাভ। শুভ দিন। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। আপোনাৰ বাবে আপোনাৰ প্ৰিয়জনৰ আশা আৰু আগ্ৰহ থাকিব। আপোনাৰ অধিক ধন ক্ষয়ৰ যোগ আছে। পাৰিবাৰিকত বাঞ্ছিত দ্ৰব্য লাভ। সন্তানৰ পৰাও সুখ, সন্মান আৰু সহযোগিতা লাভ। বাঞ্ছা পূৰণ আৰু ভ্ৰমণ। ব্যৱসায়ত স্থবিৰতা, সামান্য উপাৰ্জনত চিন্তা বৃদ্ধি আৰু অভাৱত ধন অপব্যয়ৰ যোগ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিজাত ব্যক্তিয়ে জীৱ-জন্তু, যান-বাহন আদিৰ আঘাতৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। দ্ৰব্য, অৰ্থ আদি নানা প্ৰাপ্তিৰ যোগ আছে, কিন্তু স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগো বিদ্যমান। সামাজিক কৰ্মত শত্ৰুনাশ আৰু সৌভাগ্য বৃদ্ধি। বিদ্যাৰ্থীৰ স্বাস্থ্যহানি, বিদ্যাহানি, জ্বৰ আদি ৰোগ আৰু অসৎ বন্ধুৰ দ্বাৰা নানা ক্ষতিৰ আশংকা দেখা যায়। প্ৰেমৰ পৰিৱেশত উন্নতি অব্যাহত থাকিব। বন্ধুৰ সংগত আনন্দ বৃদ্ধি, নতুন বন্ধু লাভৰ যোগো বিদ্যমান। সুসিদ্ধান্ত গ্ৰহণৰ যোগ। কুম্ভ ৰাশিৰ জাতিকাৰ শুভফল অধিক যদিও কোনো কাৰণত চিন্তা আৰু ভয় বৃদ্ধি। পাৰিবাৰিকত গৃহ সম্পত্তি বৃদ্ধি, ধন, ভূমি আৰু যান-বাহন লাভৰ যোগ আছে। শুভ কৰ্মত ধন ব্যয়, সামাজিক ক্ষেত্ৰত উদ্বিগ্নতা আৰু ভয় বৃদ্ধি, কিন্তু বন্ধু আৰু আশা বৃদ্ধিৰ যোগো বিদ্যমান। ব্যৱসায় অতি উন্নত, উপাৰ্জন আৰু সঞ্চয় থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ। লটাৰীজাতীয় ব্যৱসায়তো সৌভাগ্য লাভৰ যোগ দেখা যায়। শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 4 সংখ্যা অশুভ। মীন ৰাশি। আজি মীন ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব। ধন সম্পদ আদি নানা প্ৰাপ্তিত আনন্দ থাকিব, কিন্তু কোনো ক্ষেত্ৰত প্ৰতিশ্ৰুতি আৰু বিশ্বাসভংগৰ দুখো থাকিব। সামাজিক ক্ষেত্ৰতো ক্ৰমোন্নতি থাকিব। বন্ধু বৃদ্ধি, আনন্দ লাভ। বিদ্যাৰ্থীৰ সফলতাত আনন্দ বৃদ্ধি, বিদ্যাতো উন্নতি অব্যাহত থাকিব। ক্ৰিয়া, বাদ্য, সাহিত্য আৰু নৃত্য আদিতো যশস্যা বৃদ্ধি আৰু সন্মান লাভ। প্ৰেমত সুখ, আনন্দ বৃদ্ধি, প্ৰিয় ব্যক্তিৰ সংগ লাভ, শুভ কৰ্মত অংশগ্ৰহণ, বাঞ্ছিত দ্ৰব্য লাভ আদি শুভ দিন। মীন ৰাশিৰ জাতকৰ অধিক শুভফল লাভৰ দিন। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। ধন সম্পদ আৰু অলংকাৰ লাভৰ যোগ আছে। হৰ্ষ, ভোগ আৰু বিলাস। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব। উপাৰ্জন আৰু সঞ্চয় থাকিব। পিতৃৰ স্বাস্থ্যৰ বাবে চিন্তা আৰু সামান্য অৰ্থব্যয়ৰ যোগ দেখা যায়। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 6 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 9 পোৱা যায়। এতিয়া 6 আৰু 9 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পুনৰ পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু তেনেকুৱা সংখ্যা পৰিত্যাগ কৰা উচিত। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পুনৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।